নমস্কাৰ ছাৰ বাইদেউসকল, ইতিমধ্যে আমি সকলোৱে জানিব পাৰিছোঁ যে নৱবৰ্ষৰ প্ৰথম দিনাখনেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত এটি বৃহৎ ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ঘোষণাৰ পিছতে সদৌ অসম কৰ্মচাৰী পৰিষদে প্ৰতিক্ৰিয়া হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ব্যাখ্যা কৰিছে। হয়, সদৌ অসম কৰ্মচাৰী পৰিষদে অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত কি কৈছে সেয়া আপোনালোকক জনাই দিব বিচাৰিছোঁ। প্ৰথমতে চাব, 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লাগিব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন। কৰ্মচাৰী পৰিষদ অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংবাদিকৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ কথা সদৰি কৰে। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক উষ্ম আদৰণি জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। এক বিজ্ঞপ্তিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে অসমৰ শিক্ষক কৰ্মচাৰী সমাজৰ দীৰ্ঘদিনীয়া আশা আকাংক্ষা অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত প্ৰতিফলিত হ'ব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰে সকলো সা সুবিধাকে ধৰি অন্যান্য ব্যৱস্থা এই প্ৰতিবেদনত প্ৰতিফলিত হ'ব বুলি অৰ্থাৎ হ'ব লাগিব বুলিও আশা কৰিছে সংগঠনটোৰ বিষয়ববীয়া দুগৰাকীয়ে। তেওঁলোকে কয় যে চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কম সময়ৰ ভিতৰত প্ৰতিবেদন কাৰ্যকৰী কৰিব লাগিব। বিবৃতিত পুনৰ কোৱা হয় যে পূৰ্বৰ দৰমহা আয়োগৰ আসোঁৱাহসমূহ সমাধান হ'ব লাগিব। তেওঁলোকে বিজ্ঞপ্তিযোগে কয়, আমি আশা কৰিম যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত নহয়, সম পৰ্যায়ত প্ৰতিবেদন প্ৰস্তুত কৰিব। উল্লেখ্য যে যোৰহাটত অনুষ্ঠিত কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক সাধাৰণ সভাৰ প্ৰতিনিধি সভাত অষ্টম দৰমহা আয়োগৰ বিভিন্ন দিশ সন্দৰ্ভত বিশেষভাৱে আলোচনা হয়। পৰিষদৰ নেতাদ্বয়ে সজোৰে দাবী উত্থাপন কৰে যে কোনো কাৰণতে কৰ্মচাৰীৰ দক্ষতা, দায়বদ্ধতা, অৰ্হতা, কৰ্মস্থলীৰ পৰিৱেশ, প্ৰশিক্ষণ, নিৰ্ভৰশীল পৰিয়ালৰ সংখ্যা, দ্ৰব্যমূল্য, সামাজিক মৰ্যাদা, উৎপাদন গোটৰ পৰা ক্ৰেতাৰ দূৰত্ব, ভৌগোলিক অৱস্থান আদি বৈষম্য আঁতৰ কৰাৰ বাবে অসমৰ প্ৰতি স্তৰৰ শিক্ষক কৰ্মচাৰী সংগঠনৰ প্ৰতিনিধিৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব। আৰু একেখিনি বিষয় উত্থাপন কৰিছে অসম সন্মিলিত শিক্ষক মঞ্চৰ নেতৃবৃন্দই। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি কৈছে যে অসম চৰকাৰে দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য যিখনে অষ্টম দৰমহা আয়োগ গঠন কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ঘোষণাৰ পিছতে কৰ্মচাৰী পৰিষদে অসমত অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰাৰ পূৰ্বে অৰ্থাৎ কাৰ্যকৰী কৰাৰ পূৰ্বে উল্লেখিত দিশকেইটা ভালদৰে চালি জাৰি চাই কৰ্মচাৰী সমাজৰ সৈতে আলোচনা কৰি 1 জানুৱাৰী 2026 পৰাই কাৰ্যকৰী কৰিব লাগে আৰু অতি শীঘ্ৰে এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে আবেদন জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।